নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ আহিবলগীয়া চাকৰি পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তো আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, পখিলা নৃত্য অসমৰ কোন জনজাতীয় সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত? উত্তৰ, বড়ো সম্প্ৰদায়ৰ সৈতে। পখিলা নৃত্য অসমৰ বড়ো জনজাতীয় সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত। দ্বিতীয় নম্বৰ প্ৰশ্ন, কিমান চনত ইংৰাজে অসমত দাস প্ৰথাৰ বিলুপ্তি কৰিছিল? উত্তৰ, 1843 চনত। 1843 চনত ইংৰাজে অসমত দাস প্ৰথাৰ বিলুপ্তি কৰিছিল। 3 নম্বৰ প্ৰশ্ন, দ্বিতীয় ঘূৰণীয়া মেজ সন্মিলনৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ, ৰামছে মেকডনাল্ড। ৰামছে মেকডনাল্ড দ্বিতীয় ঘূৰণীয়া মেজ সন্মিলনৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল। 4 নম্বৰ প্ৰশ্ন, কেতিয়া ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল? উত্তৰ, 1946 চনৰ মাৰ্চ মাহত। 1946 চনৰ মাৰ্চ মাহত ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল। 5 নম্বৰ প্ৰশ্ন, কোন আহোম ৰজাই বহুমহলীয়া তলাতল ঘৰ নিৰ্মাণ আৰম্ভ কৰিছিল? উত্তৰ, ৰুদ্ৰসিংহ। আহোম ৰজা ৰুদ্ৰসিংহই বহুমহলীয়া তলাতল ঘৰ নিৰ্মাণ আৰম্ভ কৰিছিল। 6 নম্বৰ প্ৰশ্ন, কিমান চনত বঙলা ভাষাৰ পৰিৱৰ্তে অসমৰ স্কুল কাছাৰী আদিত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন কৰা হৈছিল? উত্তৰ, 1873 চনত। 1873 চনত বঙলা ভাষাৰ পৰিৱৰ্তে অসমত স্কুল কাছাৰী আদিত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন কৰা হৈছিল। 7 নম্বৰ প্ৰশ্ন, যোৰহাটত কোন চনত অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ, 1969 চনত। 1969 চনত যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। 8 নম্বৰ প্ৰশ্ন, 1942 চনৰ কোন তাৰিখে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? উত্তৰ, 8 আগষ্ট তাৰিখে। 1942 চনৰ 8 আগষ্ট তাৰিখে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। 9 নম্বৰ প্ৰশ্ন, কোন চৰকাৰে মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ আঁতৰাই পেলাইছে? উত্তৰ, মোৰাৰজী দেশাইৰ চৰকাৰ। মোৰাৰজী দেশাইৰ চৰকাৰে মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ আঁতৰাই পেলাইছে। 10 নম্বৰ প্ৰশ্ন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ, কুলধৰ চলিহা। কুলধৰ চলিহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল। 11 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংশোধনী পদ্ধতিৰ সৈতে জড়িত? উত্তৰ, অনুচ্ছেদ 368। অনুচ্ছেদ 368 ভাৰতীয় সংবিধানৰ সংশোধনী পদ্ধতিৰ সৈতে জড়িত। 12 নম্বৰ প্ৰশ্ন, 1835 চনত ইংৰাজে সংলগ্ন কৰাৰ পূৰ্বে জয়ন্তীয় ৰাজ্যৰ শেষ শাসক কোন আছিল? উত্তৰ, ৰাজেন্দ্ৰ সিং। ৰাজেন্দ্ৰ সিং 1835 চনত ইংৰাজে সংলগ্ন কৰাৰ পূৰ্বে জয়ন্তীয়া ৰাজ্যৰ ৰজা বা শাসক আছিল। 13 নম্বৰ প্ৰশ্ন, ফুলগুৰি ধাবাৰ সময়ত নগাঁৱৰ উপ-আয়ুক্ত কোন আছিল? উত্তৰ, লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স। লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স ফুলগুৰি ধাবাৰ সময়ত
নগাঁৱৰ উপ-আয়ুক্ত আছিল। 14 নম্বৰ প্ৰশ্ন, প্ৰতি বছৰে কিমান তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? উত্তৰ 25 জানুৱাৰী। প্ৰতি বছৰে 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। 15 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাক নতুনকৈ শ্ৰীভূমি নামেৰে নামকৰণ কৰা হৈছে? উত্তৰ কৰিমগঞ্জ জিলাক। কৰিমগঞ্জ জিলাক নতুনকৈ শ্ৰীভূমি নামেৰে নামকৰণ কৰা হৈছে। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।